নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই তপন আৰু তোমালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলৰ আজিৰ ভিডিঅ'টোলৈ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত মই তোমালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছো নৱম শ্ৰেণীৰ গণিতৰ পাঠ্যপুথিৰ সংখ্যা প্ৰণালী যোনটো পাঠ আছে পাঠ নং 1 তাৰ অনুশীলনী 1.3 সম্পৰ্কে তাৰ মানে যি ইম্পৰ্টেন্ট প্ৰশ্ন আছে তাৰ মানে সমাধানৰ সম্পৰ্কে আৰু ছাত্ৰ-ছাত্ৰীসকল আমাৰ চেনেলটোত ইতিমধ্যে 1.1 আৰু 1.2 অনুশীলনী ভিডিঅ' আপলোড কৰা হৈ গৈছে তো তোমালোকৰ যদি তাত কিবা ডাউটছ আছে তেন্তে তোমালোকে সেই ভিডিঅ' গিটাত গৈ চাব পাৰিবা আৰু ছাত্ৰ-ছাত্ৰীসকল যদি এই চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিবা আৰু লগতে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা আৰু মানে তোমালোকৰ 1.3 অনুশীলনী কিবা কিবি মানে ডাউটখিনি ধুনিয়াকে এই ভিডিঅ'টোত মানে ক্লিয়াৰ হৈ যাব তো এতিয়া চাবা যে অনুশীলনী 1.3 লৈ যোৱাৰ আগত আমি মানে অনুশীলনী 1.3 টো মানে বাস্তৱ সংখ্যা আৰু সেইবিলাকৰ দশমিক বিস্তৃতিৰ ওপৰত ভিত্তি কৰি মানে বনোৱা হৈছে তো এতিয়া তোমালোকে বাস্তৱ সংখ্যাটো কিটো হেতুটো জানা হেতু কি হয় যে পৰিমেয় আৰু অপৰিমেয় দুটা সংখ্যাক আমি একেলগে কি সংখ্যা বুলি জানো বাস্তৱ সংখ্যা আৰু এইটো মানে অনুশীলনীত আমি জানিম যে সেইবিলাকৰ দশমিক বিস্তৃতি কেনেকুৱা অৰ্থাৎ সেইবিলাক যদি আমি দশমিকক প্ৰকাশ কৰো তেন্তে কি আমাৰ মান ওলাব পাৰে তো তাৰ বাবে তোমালোকৰ কিতাপত উদাহৰণ 5 বুলি এটা উদাহৰণ আছে সেইটো উদাহৰণৰ মানে তিনটা বেলেগ সংখ্যা দিয়া আছে ভগ্নাংশৰ ওপৰত সেইগিটাৰ দশমিক বিস্তৃতি মানে নিৰ্ণয় কৰি মানে ধুনিয়াকৈ কি প্ৰকাৰৰ দশমিক বিস্তৃতি হ'ব পাৰে তাৰ হেতু মানে জানিব পাৰিবা তো এতিয়া চোৱা উদাহৰণ 5 টো ইয়াত তোমালোকৰ উদাহৰণ 5ত তিনটা সংখ্যা দিয়া আছে ভগ্নাংশৰ ওপৰত প্ৰথমটো হৈছে 10/3 সেকেন্ডটো 7/8 আৰু 1/7 এই তিনটা মানে দশমিক বিস্তৃতি নিৰ্ণয় কৰিব দিছে তো যেহেতু এগিটা কি কয় পৰিমেয় সংখ্যা কাৰণ এগিটা p/q আকাৰত আছে আৰু q মানটো 0 নহয় তো এইবিলাক সংখ্যা হৈ গল বাস্তৱ সংখ্যা তো এতিয়া চাবা সমাধানৰ ইয়াৰ 1 নম্বৰটো চাবা এটো হৰণটো চাগে তোমালোকে বুজি পাইছা প্ৰথমতে 3 ৰে 10 হৰণ কৰিব লাগে 3 বাহিৰত 10 ভিতৰত তাৰ পিছত 3 ৰে 3 গুণ 9 3 গুণ 9 9 বহালো 1 আহিল দশমিক বহালো 0 আহিল 3 গুণ 9 আকৌ 1 আহিল 0 বহালো কাৰণ দশমিক বহুৱাই আছিল গতিকে 0টা বহাইলো আকৌ 3 গুণ 9 আকৌ একে আকৌ 1 আহিব আকৌ 0 বহাম আকৌ 3 গুণ 9 তেনেকে মানে গৈ থাকিব অবিৰতভাৱে মানে ইয়াৰ পিছত 3 কে গৈ থাকিব তো সেইটো কাৰণে ইয়াৰ উত্তৰটো আমি লিখিম ইয়াৰ উত্তৰটো কি হ'ব যে 3.333 এটো হ'ব ... অৰ্থাৎ ... টো কেলিলো অৰ্থাৎ মানে তিনি সংখ্যাটো উলাই একেটাই উলাই গৈ থাকিব বা এই উত্তৰটোক আমি এনেদৰে লিখিব পাব বা 3.3 ডেশ 3 ওপৰত মানে বাৰ বুলি কয় এডাল বা 3 ডেশ কেলে হ'ব মানে এই ডেশডাল দিয়াৰ লগে মানে আমি পিছত ... নিদিলে হৈ যাব অৰ্থাৎ 3 পইণ্টৰ পিছত যোনটো সংখ্যা মানে পুনৰাবৃত্তি হয় তাৰ ওপৰত ডেশ এডাল দি পেলে লিখি দিলে সেইটো মানে এইটোৱে মিনিংটো বুজায় তো এইটো হৈ গল তোমালোকৰ 1 নম্বৰটো এটা 2 নম্বৰটো চাবা ইয়াত আছে 7/8 আমাৰ সংখ্যাটো তো ইয়াক যদি আমি হৰণ কৰো 8 ৰে আমাক 7ক হৰণ কৰিব লাগে তো 8 ভিতৰত হৈ গল 7 যেহেতু 7 টো সৰু গতিকে 0 এটা বহাই ললো মানে পইণ্ট বহাই ললো পইণ্ট তো 0 আহি গল তো 8 গুণ 64 বহি গল তাৰ পিছত 6 নামিল আকৌ 0 8 7 গুণ 56 আহি গল আকৌ 4 থাকি গল আৰু 8 * 5 যাব 40 অৰ্থাৎ আমাৰ শেষত লাগল 0 কিন্তু ইয়াত কিন্তু 0 ওলোৱা নাই কিন্তু এইটোত আকৌ 0 ওলালে তো ইয়াত আমাৰ উত্তৰটো কি হ'ব হৰণটো যে 0.875 এতিয়া তিনৰটো এতিয়া মানে 1/7 টো আছিল 1/7 তো আমি 7 ৰে 1ক হৰণ কৰিব লাগে তো 1ক হৰণ কৰিবলৈ প্ৰথমতে দশমিক বহাই 0 আহি গল আকৌ 17 আকৌ ইয়াত 3 আহি গল আকৌ 0 বহালো 7 4 গুণ 28 আকৌ 2 নামিলে তেনেকে কৰি আমি আকৌ শেষত পালোগে কি ভাগশেষটো 1 আকৌ 1ৰ পৰা আকৌ এইটো সেম ৰিপিট হ'ব গতিকে আমাৰ উত্তৰটো হ'ব
0.142875 ডট 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 বা আমি এইটো উত্তৰটো এনেদৰে লিখিব পাৰোঁ বা 0.142857 বাৰ অৰ্থাৎ এইটো মিনিং একেটাই অৰ্থাৎ মানে এই সংখ্যাকেইটাই মানে ক্ৰমান্বয়ে ৰিপিট হৈ গৈছে অৰ্থাৎ কি যে প্ৰথমতে আকৌ 142875 হ'ল আকৌ তাৰ নেক্সটত 142875 তেনেকৈ গুচি যাব তো এতিয়া চাম যে আমি এইকেইটানো কি প্ৰকৃতিৰ তো এতিয়া উদাহৰণটো আমি কৰিলোঁ তাৰপিছত তোমালোকে কিতাপৰ যোনটো দিয়া আছে তোমালোকৰ কিতাপত পাবা অৱস্থা 1 আৰু অৱস্থা 2 এই দুটা দিয়ে মানে আমি গম পাম যে মানে দশমিক বিস্তৃতি কি প্ৰকাৰৰ প্ৰথমটো হৈ গ'ল ভাষে শূন্য হয় এটা কোনটো ক্ষেত্ৰত হৈছিল যে 7 বা 8 ক্ষেত্ৰত পালো যে কেইটামান ধাপৰ পিছত ভাষে শূন্য হয় মানে দশমিক বিস্তৃতি অৰ্থাৎ কি মানে 8 ৰে 7 হৰণ কৰিলে আমি 0.875 আনসাৰ পাম অৰ্থাৎ ইয়াত মানে একেটা মানে সংখ্যাটো পুনৰাবৃত্তি হয় না যেনেকৈ আৰু উদাহৰণ দি দিছে 1/2 এটা আমি কৰিলে পাম 0.5 এজন এটো 639 divided by 250 এটো কৰিলে আমি পাম 0.875 ইত্যাদি তো এই সকলোবিলাক সংখ্যাত কি হৈছে নিৰ্দিষ্ট ধাপৰ পিছত কেইটামান দশমিক বিস্তৃতি অন্ত পৰে অৰ্থাৎ দশমিক বিস্তৃতি শেষ হৈ যায় পিছত আকৌ ডট 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 হৈ নাথাকে তো এনে ধৰণৰ যি দশমিক বিস্তৃতি সেইবিলাকক কোৱা হয় দশমিক বিস্তৃতি সমাপ্ত অৰ্থাৎ যোনটো মানে শেষ হৈ গ'ল সমাপ্ত মানে এটা জায়গাত গৈ শেষ হৈ যোৱা তো সেইটো হৈ গ'ল যেতিয়া ভাষে শূন্য হ'ব তাৰ পিছত অৱস্থা 2 ইয়াত আছে যে 1/3 আৰু 1/7 দুটা আমি যদি লক্ষ্য কৰোঁ তেতিয়া আমি পাম যে নিৰ্দিষ্ট ধাপবিলাকৰ পিছত মানে একেটা সংখ্যাই মানে ভাষেকবিলাকৰ পুনৰাবৃত্তি ঘটে সেইবাবে এই দশমিক বিস্তৃতিবিলাক মানে অনন্ত কাললৈ চলি থাকে অন্য ধৰণে যদি আমি ক'বলৈ যাওঁ যে ভাগফলত অংকৰ পুনৰাবৰ্তিত গোট দেখা যায় তো এইবিলাকক কি কোৱা হয় অপৰিসমাপ্ত বা অবিৰত পৌনাপৌনিক বা নিৰৱধি পৌন কি যে এই উদাহৰণটো চোৱা কাৰণ আমি এইকেইটা হৰণ কৰিছিলোঁ পাইছিলোঁ যে এইটো অনন্ত কাললৈ চলি থাকিব অৰ্থাৎ 0.333333 কে ইটো গৈ থাকিব তো একেদৰে 1/7 টো 0.142875 আকৌ 142875 তেনেকৈ ডট 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 গৈ থাকিব তো এনে ধৰণৰ যদি দশমিক বিস্তৃতি দেখা পোৱা যায় সেইবিলাকক কোৱা হয় অবিৰত বা অপৰিসমাপ্ত পৌনপৌনিক বা নিৰৱধি পুনৰাবৃত্ত বুলি কোৱা হয় এইটো কেতিয়া যে ভাষে কেতিয়াও শূন্য নহয় কাৰণ আমি জানো ইয়াত ভাষে শূন্য নহব একেটাই মানে এসময়ত গৈ পুনৰাবৃত্তি হ'ব কিন্তু ইয়াত ভাষে শূন্য হৈ যায় গতিকে তোমালোকে এইগিটা কন্ডিশন মনত ৰাখিবা যেতিয়া মানে অনুশীলনী 1.3 টো কৰিবলৈ যাম তো তেতিয়া ভালদৰে বুজি পাবা তো এতিয়া আহো অনুশীলনী 1.3 লৈ তো ছাত্ৰ ছাত্ৰীসকল আগৰখিনি আশা কৰোঁ তোমালোকে বুজি পালা তো এতিয়া তোমালোকে চোৱা অনুশীলনী 1.3 এক নম্বৰৰ ৰোমান 3 টো আৰু ছাত্ৰ ছাত্ৰীসকল অনুশীলনী 1.3 এক নম্বৰ কেইবাটাও প্ৰশ্ন আছে তো মই ইয়াত তোমালোকৰ দুটা প্ৰশ্ন কেনেদৰে কৰিব লাগে দেখুৱাই দিম আৰু বাকিকেইটা তোমালোকে নিজে চেষ্টা কৰিবা আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই অনুশীলনটো কৰাৰ আগতে নহলে বা এই অনুশীলনটো কৰাৰ পিছত ইয়াৰ আগৰ যোনবিলাক উদাহৰণ আছে এই উদাহৰণবিলাকো লগে লগে কৰি যাবা কাৰণ অনুশীলনী প্ৰশ্ন যিমান ইম্পৰ্টেন্ট উদাহৰণবিলাকো কিন্তু মাষ্ট বি সিমানেই ইম্পৰ্টেন্ট ওকে তো এতিয়া চোৱা এক নম্বৰ ৰোমান 3 টো যে ইয়াত আমাক দিছে বস্তুটো সমষ্টিত দিছে যে 4 সমষ্টি 8 ভাগৰ 1 তো এইটো আমি প্ৰথমতে মিশ্ৰ ভগ্নাংশ দিছে এটো গতিকে আমি এটো প্ৰথমতে কি কৰিব লাগিব অপকৃত ভগ্নাংশলৈ সলনি কৰি ল'ব লাগিব তো আমি অপকৃতত এটো সলনি কৰিলে কি পাম যে প্ৰথমতে আমি তলত পাতি ললো 8 তো 8 4 গুণ 32 32 এ একে 33 33/8 আমি পালো সংখ্যাটো তো এতিয়া যদি আমি ইয়াৰ কি কৰিব দিছে দশমিক বিস্তৃতি মানে আমাক এটো প্ৰকাশ কৰিব দিছে তো এতিয়া আমি এটো হৰণ কৰিব লাগিব অৰ্থাৎ 8 ৰে আমি 33 হৰণ কৰিম তো
এইফালে 8 পাতি ললো ইফালে আমি পাতিম 33 প্ৰথম দিলো 4 8 গুণ 32 ইফালে আহিল 1 0 0 8 1 গুণ 8 তো ইয়াত ৰিমাইন্ডাৰ আহি যাব 2 আকৌ 0 8 2 গুণ 16 আকৌ আহিব 4 0 8 5 গুণ 40 0 তো কিমান হ'ব আমি উত্তৰটো পাম 4.125 এইটো আমাৰ হ'ব উত্তৰটো তো এইটো যদি আমি কম্পেয়াৰ কৰি চাওঁ এইটো আমি আগৰ উদাহৰণত 7 বা 8 ৰ হৰ্ণ কৰোঁতে যেনেকৈ আমাৰ শেষত 0 পাইছিলোঁ অৰ্থাৎ মানে এইটো কি যেতিয়া এইটো কোনটো কেছত পৰিব অৱস্থা 1 যে ভাগশেষ 0 হয় তো ভাগশেষ 0 হ'লে আমাৰ দশমিক বিস্তৃতিটো কি আছিল যে দশমিক বিস্তৃতিটো আছিল পৰিসমাপ্ত এতিয়া লিখিম যে এতেকে ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত তো আমাৰ উত্তৰটো হ'ব এইটো আমাৰ এইটো হ'ব দশমিক বিস্তৃতি পৰিসমাপ্ত তো এতিয়া তোমালোকে নেক্সটলৈ মন কৰিবা তো এতিয়া 5টো চাবা 5টো আছে 2/11 তো এইটো আমাৰ অপকৃত ভগ্নাংশ এইটো আমাৰ প্ৰকৃত ভগ্নাংশত ইতিমধ্যে হৈ আছে তো এতিয়া তোমালোকে চাবা আমি এইটো হৰণ কৰোঁতে প্ৰথমতে আমি সংখ্যাটো পাতি লওঁ এইটো তো এইটো আমি যদি ইফালে সাইডত হৰণটো কৰি চাম এতিয়া প্ৰথমতে বাহিৰত 11 এৰে আমি হৰণ কৰিব লাগিব কাক 2 তো পইণ্ট বহাই ললো 0 আহি গ'ল তো 11 আহি যাব তো নামি যাব 9 আকৌ 0 এইটো হৈ যাব 8 আকৌ আহি যাব তোমালোকৰ 88 2 অৰ্থাৎ এইটো ডট 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 অৰ্থাৎ মানে কি আমি আকৌ 2 পালো আকৌ আমি 0 বহাম আকৌ 8 1 গুণ 11 1 গুণ 11 আহিব আকৌ আমি পাম 9 তো 0 বহাম আকৌ 11 8 গুণ 11 আহিব তো তেনেকৈ গৈ থাকিব তো ইয়াৰ দশমিক বিস্তৃতিটো আমি পাম লিখিম 0.18 ডট 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 আমি এনেকৈও লিখিব পাৰোঁ বা আমি লিখিব পাৰোঁ 0.18 বাৰ আমি এনেকৈ লিখিব পাৰোঁ তো আমাৰ দশমিক বিস্তৃতি হ'ল এইটো তো এইটো হ'ব আমাৰ কি ইয়াতো ভাগশেষ 0 নাই হোৱা তো এইটো হ'ব কণ্ডিশ্যন 2 অৰ্থাৎ অৱস্থা 2 অৱস্থা 2ত আছিল যে ভাগশেষ যদি 0 নহয় সেইটো হৈ যায় অপৰিসমাপ্ত বা নিৰৱধি পৌনাপনি তো এইটো হৈ যাব তোমালোকৰ পৌনাপনি লিখি দিম এতেকে ইয়াৰ দশমিক বিস্তৃতি পৌনঃপুনিক তো আমাৰ উত্তৰটো হ'ব এইটো তো এতিয়া আহোঁ আমাৰ নেক্সট কুৱেশ্যন নলয় তো এতিয়া চাবা 3 নম্বৰটোলৈ কাৰণ 2 নম্বৰটো ইমান বেছি ইম্পৰ্টেণ্ট নহয় তো এতিয়া আহিছোঁ 3 নম্বৰটো 3 নম্বৰৰ 1টো আছে যে 0.6 বাৰ অৰ্থাৎ 0.6666 6টো অবিৰতভাৱে গুচি গৈছে তো এইটো অংক কৰিবলৈ যাওঁতে আমি প্ৰথমতে সমাধান বুলি পাতি ল'ব লাগিব তো তাৰপিছত চাবা আমি লিখিম ধৰা হ'ল বুলি আমি লেট কৰিব লাগিব ধৰা হ'ল বা তোমালোকে LET লেট বুলিও লিখিব পাৰা তো ধৰা হ'ল x is equal to 0.6 days আমি এইটো ধৰিলোঁ যে 0.6 days তো এতেকে x is equal to কি হ'ব 0.666 ডট 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 এইখিনিতো বুজি পালা কি হ'ল মানে 6 বাৰ মানে 66666 তেনেকৈ অসীমলৈ গুচি গৈছে যদি কোনো এটা সংখ্যাৰ ওপৰত বাৰ দিয়া থাকে তো তাৰ নেক্সট ষ্টেপত আমি কি কৰিম এতেকে 10x ইফালে xটোৰ লগত আমি 10 এটা পূৰণ কৰি দিলোঁ ইজুকাল আমি এইফালেও যদি 10 এটা পূৰণ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব যে দশমিকটো
এটা সংখ্যাৰ পিছলৈ গুচি যাব তো এটো কি হ'ব 6.666 ডট 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 কাৰণ দশমিকৰ ইফালেটো মানে 6 সংখ্যাটোতো অসংখ্য আছে তো সেইটো কাৰণে আমি যদি 10 ৰে পূৰণ কৰো তেন্তে মানে দশমিকটো এটা সংখ্যাৰ পিছলৈ গুচি যাব তো আমি পাম 6.666 তো এতিয়াটো চাগে তোমালোকৰ মনত প্ৰশ্ন উঠিছে যে আমি ইয়াতো 10 ৰে পূৰণ কেলে কৰিলো 9 ৰে বা 1 ৰে বা 41 ৰে পূৰণ কেলে নকৰিলো তো সেইটো কাৰণটো হৈছে যে আমি এনেকুৱা এটা সংখ্যাৰে পূৰণ কৰিব লাগিব অৰ্থাৎ মানে ইয়াত কোনো 9 2 3 তেনেকুৱা সংখ্যা নহব অৰ্থাৎ মানে 10 100 তাৰ পিছত 1000 তুমি তেনেকুৱা ধৰণৰ সংখ্যাৰেহে ইয়াত পূৰণ কৰিব পাৰিবা তো ইয়াত যদি মানে ইয়াত আমি 10 ৰে পূৰণ কৰাৰ মেইন কাৰণটো কি হ'ল যে আমি এনেকুৱা এটা সংখ্যাৰে পূৰণ কৰিব লাগিব যে মানে এই পিছৰ সংখ্যাকিটা মানে দশমিকৰ পিছৰ সংখ্যাকিটা যাতে একে থাকে অৰ্থাৎ আমি যেহেতু ইয়াত 10 ৰে পূৰণ কৰিলো তো 10 ৰে পূৰণ কৰাৰ ফলত কি হ'ল যে দশমিকটো এটা সংখ্যা পিছলৈ গুচি গ'ল তো পিছলৈ গুচি যোৱাৰ পিছতো এইফালেটো একে থাকিল কাৰণ এইফালেটো অসীমলৈ যাব তো সেইটো আমি কেলে কৰিম যে আমি দুটা সমীকৰণ বনাব লাগিব সেই সমীকৰণ বনাবলৈ আমি 1 নম্বৰত 10 ৰে পূৰণ কৰিলো তো এতিয়া তোমালোকে 10 ৰে পূৰণ কৰো বুলি জানি থোৱা কাৰণ ইয়াৰ নেক্সট গিটা কৰোতে তোমালোকৰ সেইটো ধুনিয়াকৈ ক্লিয়াৰ হৈ যাব তো এতিয়া আমি ইয়াৰ নেক্সটত সমীকৰণ দুটা এনেকৈ বনাই ল'ব লাগিব তাৰ পিছত আমি কি কৰিম এতিয়া বুলি লিখিম এতিয়া আমি ৰোমান 2 ৰ পৰা ৰোমান 1 বিয়োগ কৰিম কেলে কৰিম কাৰণ ৰোমান 2 ত আছে 10x 10x টো x তকৈ obviously ডাঙৰ গতিকে ডাঙৰটোৰ পৰা আমি সৰুটো বিয়োগ কৰি দিম তো বিয়োগ কৰিলে আমি কি পাম 10x - x or এটো 10x - x এটো সাকে বুজি পাইছে যে 10x এটো তাৰ পৰা এটো -x মানে যেতিয়া আমি দুটা সমীকৰণৰ ক্ষেত্ৰত যদি প্লাস মাইনাস কৰো তেলে আমি বাওপক্ষ মাইনাস বাওপক্ষ আৰু সুপক্ষ মাইনাস সুপক্ষ তেনেকৈহে কৰো অৰ্থাৎ মানে বাওপক্ষটো আমি সুপক্ষ লগত বা সুপক্ষটো বাওপক্ষ লগত নকৰো আমি বাও লগত বাও সু লগত সু তেনেকৈ কৰো তো তাৰ পিছত চাবা ইজুকাল কাৰণে এটো আমি বাওপক্ষ কামটো কৰিলো 10x - x তো এতিয়া সুপক্ষত চাবা এটো যদি সুপক্ষত যদি আমি সুপক্ষত আছিল এফালে 6.666 ডট 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 এফালে 0.666 ডট 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 তো এতিয়া যদি আমি সেই দুটা যদি কম্পেয়াৰ কৰি চাও তেতিয়ালে মানে যদি সেই দুটা পৰা বিয়োগ কৰো তেতে আমাৰ ইফালে আহি যাব 6 যে বুজি পাইছা কাৰণ এটো পাৰ্ট মানে এটো পাৰ্ট ইয়াৰ পৰা বিয়োগ হৈ গুছি গল তো কি থাকিব ইয়া সন্মুখৰটো দশমিকৰ পিছৰখিনি নাইকিয়া হৈ যাব তো সেইটো কাৰণে আমাৰ থাকিব 6 তো আমি তেন্তে ইফালে পাই যাম এটো হ'ব 9x = 6 তো আমি পাম x ৰ মানটো x = 6/9 তো এটো আমি আৰু সৰল কৰিব পাৰো কি কৰিব পাৰো 3 ৰে কাটিব পাৰো 3 ৰে ইয়াক কাটিম 2 বাৰ ইয়াক কাটিম 3 বাৰ তো হৈ যাব 2/3 কিন্তু বুজি পালা তো গতিকে আমাৰ উত্তৰটো হ'ব এতেকে আমাৰ যোনটো আছিল এটো দিছিল মানে সংখ্যাটো 0.6 = 2/3 অৰ্থাৎ মানে আমি যদি 2/3 দশমিকত প্ৰকাশ কৰো তেতিয়া হলে আমি পাম 0.6 ওকে তো এটো তোমালোকে এনে ধৰণে 1 নম্বৰটো কৰিবা তো এতিয়া চাবা ইয়াৰ নেক্সট তো এতিয়া চাবা আমাৰ 2 নম্বৰটো সংখ্যাটো আছে 0.47 বাৰ অৰ্থাৎ মানে কেৱল ইয়াত 7 ৰ ওপৰতে বাৰ আছে 4 ৰ ওপৰত নাই অৰ্থাৎ কি বুজালে যে 4 সংখ্যাটো পুনৰাবৃত্তি ঘটা নাই ঘটিছে কেৱল 7 অৰ্থাৎ 7 এ ওলাই গৈছে তো ইয়াতো আমি একেদৰে প্ৰথমতে কি কৰিম ধৰা হল লিখিম ধৰা হল বুলি আমি যিকোনো x = লিখিব পাৰা y = লিখিব পাৰা তোমালোকৰ নিজৰ কথা কিন্তু o = বুলি নিলিখিবা কাৰণ o আৰু 0 মানে একে ধৰণৰ গতিকে o সংখ্যাটো মানে o ৰাখিটো ইয়াত ধৰা নহয় তো x = ধৰিলো আমি x = কিমান পাম 0.47 বাৰ তো এতিয়া আমি সমীকৰণ 1 বনাব লাগিল তো সমীকৰণ 1ত আমি কি লিখো যে এতেকে x = বাৰটো আমি নাইকিয়া কৰিলো তো বাৰটো নাইকিয়া কৰিলে পাম 0.4777 ডট 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 এটো হৈ যাব আমাৰ সমীকৰণ 1 তো এতিয়া আমি নেক্সট স্টেপত কি কৰিম এতিয়া যদি আমি এটো 10 ৰে পূৰণ কৰো হা
10ৰে পূৰণ কৰিলে কি পাম 10x ইকুৱেল 0 এটো মানে শূন্যটো এটা মানে পইণ্টটো এটা সংখ্যা পিছলৈ গুচি যাব তো 4.777 ডট 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 এইটো আমি দিলো সমীকৰণ 2 তো এতিয়া চোৱা সমীকৰণ 1 আৰু 2 টো চোৱা যে ইয়াত আমি সমীকৰণ 1 ৰ পিছৰ সংখ্যা কিটা কি আছে 477777 কিন্তু ইয়াত আমি সমীকৰণ 2 ত কি পালো যে 4.777 তো ইয়াত তো পিছৰ সংখ্যা কিটা দশমিকৰ পিছফালে ইয়াত আছে 777 ইয়াত আছে 4777 তো এইকিটা তো অমিল নহয় তো এতিয়া যদি আমি সমীকৰণ 1 2 বুলি কৰো তেতিয়া হলে আমাৰ ভুল হ'ব তো 10 ৰ পিছত আমি কোনটো সংখ্যাৰে পূৰণ কৰিব পাৰিম হেতু হৈ গল 100 তো গতিকে আমি পূৰণ কৰিম 100 * x 100 ৰে কৰিলে আমাৰ কি দশমিকটো দুটা স্থানৰ পিছলৈ গুচি যাব অৰ্থাৎ এটো দুটা স্থান পিছলৈ অৰ্থাৎ কি হ'ব 47.777 ডট 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 এটো হ'ব আমাৰ সমীকৰণ 3 এটো বুজি পাইছা যে আমি দুফালে 1 ৰে পূৰণ কৰিলো অৰ্থাৎ প্ৰথমতে আমি 10 ৰে পূৰণ কৰিছাম 10 ৰে পূৰণ কৰোতে যদি আমাৰ পিছৰবিলা মিলি যায় এটো পাৰ্ট আৰু এটো পাৰ্ট যদি মানে হু হাতৰ দশমিকৰ পিছৰ পাৰ্টটো যদি মিলি যায় তেতিয়া হলে ওকে যদি নিমিলে তেতিয়া হলে আমি 10 ৰ পিছত কৰিম 100 তে তো 100 তে কৰিছলে আমাৰ ইয়াত মিলি গল তো গতিকে আমি ইয়াত কিন্তু আমি সমীকৰণ 2 টো নেগলেক্ট কৰিম এতিয়া আমি সমীকৰণ 2 টো নহয় সৰি সমীকৰণ 1 টো নেগলেক্ট কৰিম কাৰণ ইয়াত চাবা দশমিকৰ পিছৰ বিলাক কোত মিলিছে সমীকৰণ 3 ত মিলিছে আৰু 2 ত মিলিছে অৰ্থাৎ ইয়াতো 0.777 ইয়াতো 0.777 আছে তো গতিকে আমি তাৰ নেক্সট স্টেপত কি কৰিছিলো এতিয়া ডাঙৰটোৰ পৰা সৰুটো বিয়োগ ইয়াত ডাঙৰ কোনটো ডাঙৰ হৈ গল এটো তো আমি ডাঙৰ হৈ গল সমীকৰণ 3 তো 3 মাইনাস ইয়াত আমি কৰিম 2 এটো কেলে কৰিম বুজি পালা ন যে পিছৰ পিছখিনি চাম যে ইয়াত পিছখিনি ইয়াৰ লগত মানে মিল আছে তো আমি হেতু কাৰণে 3 আৰু 2 ক্ষেত্ৰত কৰিম একটো আমি ইয়াত নেগলেক্ট কৰিম তো আমি যদি এটো কৰো কি পাম 100x - 10x এখিনি চাগে বুজি পালা কাৰণ বাপক্ষৰ পৰা বাপক্ষ বিয়োগ কৰো 100x - 10x ইকুৱেল আমি ইয়াতো যদি চাও এটো পাৰ্ট মানে এটো ডাঙৰ এটো হৈ গল এটো সৰু তো আমি যদি এইটোৰ পৰা যদি এইটো এখিনি যদি পাৰ্ট কাটি আনো তেতিয়া হলে আমি কি পাম যে 47 - 4 বুলিও তোমালোকে ডাইৰেক্ট লিখিব পাৰা কাৰণ 0.77 খিনি নাইকিয়া হৈ গুচি যাব আমি এটো নেক্সট স্টেপৰ হৰণ কৰিলে কি পাম 100 ৰ পৰা 10 যদি গুচি যায় আমি পাম 90x ইকুৱেল ইফালে 47 ৰ পৰা 4 গলে পাম 43 তো আমাৰ তেন্তে আনসাৰটো কি আহিব x ইকুৱেল 43/90 তো x ৰ মানটো এটো গতিকে আমি লিখি দিম এতেকে 0.47 বাৰ ইকুৱেল 43/90 তো আমাৰ উত্তৰটো হ'ব এটো তো এটো সাগে তোমালোকে বুজি পালা আৰু এটা কথা যে মই কোৱাৰ লগে লগে ইয়াতো কৰি গৈছো তো তোমালোকে যদি নিজেও যদি মানে বহি কলম লৈ যদি কৰি যোৱা তেতে আৰু সোনকালে বুজি পাবা তো এতিয়া আহিছো ইয়াৰ ৰোমান 3 টোলৈ তো ইয়াত আমাৰ সংখ্যাটো দি আছে 0.001 হল গুটেটো ওপৰত বাৰ তো ইয়াতো আমি একেদৰে ধৰা হল বুলি লিখিলাম ধৰা হল x is equal to 0.001 হল বাৰ তো আমি পাম এটাকে x তো লিখিলাম আমি কি হ'ব 0.001 001 অৰ্থাৎ ইয়াত তিনটা সংখ্যাই পুনৰাবৃত্তি হ'ব ডট 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 তো আমাৰ এটো পাই যাম x তো এতিয়া আমি যদি ইয়াত 10 ৰে পূৰণ কৰো বা হেৰিৰে পূৰণ কৰো নহব কাৰণ ইয়াত দশমিকৰ পিছত কেইটা সংখ্যা মানে হেৰি পুনৰাবৃত্তি হৈছে তিনটা কৰি গতিকে তিনটা সংখ্যাৰে যদি পুনৰাবৃত্তি হয় তেন্তে আমি ডাইৰেক্ট 1000x 1000 ৰে পূৰণ কৰি দিলে আমাৰ ধুনিয়াকে মিলি গুচি যাব তো তোমালোকে সেইটো বুদ্ধি লগাব পাৰা অৰ্থাৎ মানে কি কলো মই এতিয়া এটো হৈ যাব সমীকৰণ 2
অৰ্থাৎ যদি কেইটা সংখ্যা পিছত মানে দশমিকৰ পিছত কেইটা সংখ্যা আছে যদি এটা সংখ্যা আছে তেন্তে গম পাবা যে 10x ৰে মাল্টিপ্লাই কৰিলে হৈ যাব যদি দুটা সংখ্যা আছে অৰ্থাৎ আগৰটোত আছিল 0.47 ৰ ওপৰত বাৰ অৰ্থাৎ দুটা সংখ্যা আছিল গতিকে আমাৰ 100 ৰে কৰিব লগা হ'ল তো ইয়াত কেইটা সংখ্যা আছে তিনটা তো আমি ইয়াত কি কৰিম 1000 তো তোমালোকে যদি সেইটো মনত ৰাখিলা আৰু সহজতে পাই যাবা তো এতিয়া আমি সেইটো কাৰণে এতিয়া নেক্সট ষ্টেপত কি কৰিছিলো এতিয়া বুলি আমি বিয়োগ কৰিছিলো তো এতিয়া ডাঙৰ হৈ গ'ল দুইটো তো 2 - 1 যদি আমি কৰো এটোৰ পৰা যদি এটো মাইনাস কৰো তেন্তে আমি কি পাম 1000x - x ইকুয়াল আৰু আমি যদি এটোৰ পৰা বিয়োগ কৰো তেন্তে আমাৰ 1 আহি যাব কাৰণ এটো পাৰ্ট কাট খাই গুছি যাব তো আমি পাম 99x ইকুয়াল 1 তো x ইকুয়াল আমি পাম 1/99 তো আমাৰ এটাকে 0.001 বাৰ এটো আমি মানটো পাম 1/99 তো আমাৰ উত্তৰটো হ'ব এটো তো আশা কৰো তোমালোকে কিটা বুজি পালা আৰু এইকিটা মইতো কৈছিলো তেনেকে কৰিবা আৰু লগতে তোমালোকে উদাহৰণ অংকবিলাকক কৰিবা তো এতিয়া চাবা 4 নম্বৰটো যে 4 নম্বৰটো আছে 0.999 ক p/q আহিত প্ৰকাশ কৰা তো 0.999 টো আমি 3 নম্বৰৰ 0.6 ৰ লগত কম্পেয়াৰ কৰিব পাৰো গতিকে তোমালোকে এটো 4 নম্বৰটো নিজে চেষ্টা কৰিবা তো এতিয়া আহিছো 8 নম্বৰটো যে 8 নম্বৰটো আমাক এই সংখ্যা দুটা দিয়া আছে ভগ্নাংশত এইকিটা আমি লিখি লৈছো যে 5/7 ইকুয়াল বুলি আৰু 9/11 আমাৰ এই সংখ্যা কিটা আছিল তো এতিয়া আমি অপৰিমেয় সংখ্যা মানে ইয়াৰ পৰা কিটা পাম হেতু উলিয়াবলৈ কৈছে তো প্ৰথমতে আমি কাৰণ এইকিটাটো হৈ গল পৰিমেয় সংখ্যা তো এইকিটাৰ পৰা আমি নিবলে হলে প্ৰথমতে আমি এইকিটা সংখ্যাক দশমিকত প্ৰকাশ কৰিব লাগিব তো দশমিকত আমি যদি ইয়াক কৰো পাম 714285285 লখিমলৈ গৈ থাকিব আকৌ 0.8181 কে এটো কে গৈ থাকিব তো গতিকে আমি লিখি দিম এতেকে নিৰ্ণয় অপৰিমেয় সংখ্যা হল আমি তিনটা লিখিব লাগে তো আমি ৰোমান 1 টো লিখি দিলো ৰোমান 1 টো আমি কি লিখিম 0. এই সংখ্যাটো আৰু এই সংখ্যাটোৰ মাজৰ সংখ্যাবিলাকৰ ভিতৰত মানে যিকোনো লিখিলে তো আমি লিখিলো 0.725396 কাৰণ ইয়াৰ ভিতৰত তোমালোকৰ ঢেৰ সংখ্যা আহিব পাৰে আৰু তোমালোকে খালি প্ৰথম আখৰটো 7 লিখিবা আৰু শেষৰটো 81 ৰ মাজত লিখি দিবা তো 72 সামথিং হ'ব আৰু আমি নেক্সটটো লিখিব পাৰিম লাইক 7.9783241 আৰু 3 নম্বৰটো আমি লিখি দিব পাৰিম 0.80935 তো এনেকে তোমালোকে এটো তেনে সিম্পল তো তোমালোকে এটো এনেকৈ কৰিবা তো এতিয়া চোৱা অনুশীলনী একেবাৰে শেষৰটো প্ৰশ্ন 9 টো যে 9 টো আছে তলৰ কোন কেইটা অপৰিমেয় আৰু পৰিমেয় আমাক শ্ৰেণী বিভক্ত কৰিব দিছে তো প্ৰথমটো যদি চাও √23 তো √23 টো আমি যদি হেৰি কৰো ৰুটটো নিৰ্ণয় কৰো তেতিয়া হলে পাম প্ৰায় কিমান 1 কিবা মানে দশমিকত পাম তো এইটো হৈ যাব ডাইৰেক্ট এটো হ'ব মই কেৱল বুলি লিখি দিছো তোমালোকে বুজি পাবা এটো হ'ব অপৰিমেয় তাৰ পিছত হ'ব √225 √225 ক যদি কৰো আমি এটো 15 স্কয়াৰ কাৰণ 15 * 15 অংকৰ 225 তো সেইটো কাৰণে আমাৰ এইটো হৈ যাব এইটো যদি আমি এনেকে কৰো যে 15 স্কয়াৰ মানে 2 স্কয়াৰৰ ৰুট কেনসেল গুছি গল তো হৈ যাব 15 তো 15 টো এটা পৰিমেয় সংখ্যা তো তোমালোকে ডাইৰেক্ট ৰুট দেখি অপৰিমেয় বুলি পাতি থৈ নাহিবা তো এইটো আগতে চাই লবা তো এইটো হৈ যাব মই কেৱল বুলি লিখি দিছো এটো হ'ব পৰিমেয় তো তাৰ পিছৰটো চোৱা ইয়াত আছে এটো দশমিকত আছে কিন্তু সংখ্যাটো আছে শেষত কিন্তু ডট নাই অৰ্থাৎ এসমত গৈ শেষ হোৱা যদি এনেকুৱা দেখা তেন্তে এই সংখ্যাটো তোমালোকে ডাইৰেক্ট
পৰিমেয় বুলি লিখি দিবা পৰিমেয় বুলি ডাইৰেক্ট লিখি দিছোঁ মই পৰিমেয় বুলি তোমালোকে লিখি দিবা তাৰপিছত এইটো চোৱা যে 4 নম্বৰটোত আছে 7.478478 অৰ্থাৎ মানে কি 478 কে আমাৰ পিছত কন্টিনিউ হৈ গৈছে যদি তেনেকে যদি কন্টিনিউ হৈ থকা যদি পেয়াৰ দেখা তেতিয়াও সংখ্যাটো হ'ব পৰিমেয় কিন্তু এইটো চাবা এটোত কন্টিনিউ হৈছে যদি কি হৈছে 0.10 তাৰপিছত 100 100 140 150 তেনেকে যাব গতিকে এনেকুৱা যদি মানে পৰিৱৰ্তন হৈছে মানে পুনৰাবৰ্তিত হৈছে যদিও মানে শৃংখলিতভাৱে হোৱা নাই অৰ্থাৎ জিটি হৈছে তো এইটো ডাইৰেক্ট হৈ যাব অপৰিমেয় তো এনেদৰে তোমালোকে অনুশীলনী 1.3 প্ৰশ্নবিলাক কৰিব পাৰিবা আৰু আশা কৰো তোমালোকে গুটেখিনি বুজি পালা ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানতে সামৰো আৰু যদি ভিডিওটো ভাল পালা লাইক শেয়াৰ কমেন্ট কৰিবলৈ নেপাহৰিবা তো আজিলৈ ইমানতে সামৰিলো তো ধন্যবাদ আৰু লগ পাম আমাৰ পৰৱৰ্তী ভিডিঅ